নমস্কাৰ, আজি হৈছে 31 জুলাই 2025। আগবঢ়াইছোঁ আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত আগবঢ়াইছোঁ আজিৰ দিনৰ প্ৰথমটো খবৰ। মিয়ালেণ্ড হোৱাত এতিয়া কোনো আপত্তি নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মিয়াই যদি মিয়ালেণ্ড বিচাৰে তেন্তে মিয়ালেণ্ড নিশ্চয় হ'ব, কিন্তু অসমত নহয়। অসমৰ পৰিৱৰ্তে এতিয়া সেইটো মিয়ালেণ্ড হ'ব বাংলাদেশত হোৱা বুলি কৈছে মুখ্যমন্ত্ৰীয়ে। যদি বাংলাদেশত ভৰি যায় তেন্তে আফগানিস্তানতো কৰা হ'ব এতিয়া মিয়ালেণ্ড। শেহতীয়াকৈ একাংশই ৰাজ্যত উত্থাপন কৰিছিল মিয়ালেণ্ডৰ দাবী। মিয়ালেণ্ডক লৈ কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া। এই মুহূৰ্তত আগবঢ়াইছোঁ আজি দ্বিতীয়টো খবৰ। উৰিয়াম ঘাটৰ উচ্ছেদৰ আজি তৃতীয়টো দিন। হাজাৰ হাজাৰ আৰক্ষীক লগত লৈ প্ৰশাসনে চলাইছে বুলডোজাৰ। এফালৰ পৰা ভাঙিছে বেদখলকাৰীৰ ঘৰ। আজি 12খনকৈ গাঁৱত চলিছে বৃহৎ উচ্ছেদ। 2 নং দয়ালপুৰ, 3 নং দয়ালপুৰ, 3 নং দলনি পথাৰ, খেৰবাৰী, আনন্দপুৰত আজি চলিব বৃহৎ উচ্ছেদ। প্ৰায় 11,000 বিঘা ভূমিত চলিছে বৃহৎ উচ্ছেদ। এই মুহূৰ্তত জনাইছোঁ আজিৰ আন এক খবৰ। নন্দিনী কাশ্যপ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। দুৰ্ঘটনাৰ নিশা নন্দিনীক আটক কৰা হ'লে জামিন দিব লগা হ'লহেঁতেন। সকলোৱে জানিছিল যুৱকজনৰ অৱস্থা সংকটজনক আছিল। কেতিয়াবা আৰক্ষীৰ কথাবোৰো বেয়া লাগে আৰু কেতিয়াবা মানুহৰ কথাবোৰো বেয়া লাগে, এনেকৈ কৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আইন অনুসৰিয়ে সকলোৱে কৰি আছে আৰু আৰক্ষীয়ে এই বিষয়ত ৰুজু কৰা হৈছিল গোচৰ। নন্দিনী কাশ্যপ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। এই মুহূৰ্তত আগবঢ়াইছোঁ আজিৰ অন্য এক খবৰ। দেশতকৈ ডাঙৰ নহয় গৌৰৱ গগৈ। কোনোবাই কৰিব নোৱাৰা কাম গৌৰৱ গগৈয়ে কৰি দেখুৱালে। গৌৰৱ গগৈক লৈ ৰাষ্ট্ৰবিৰোধী বঁটা প্ৰদান কৰিব লাগে, এনেদৰে কৈছে অসম যুৱ মঞ্চ পৰিষদে। ভাৰতীয় সেনাক লৈ গৌৰৱ গগৈয়ে উত্থাপন কৰা প্ৰশ্ন অতিকৈ লাজৰ বিষয়। লোকসভাত উত্থাপন কৰা প্ৰশ্নৰ জৰিয়তে তেওঁ পাকিস্তানক তথ্য দিয়াৰ চেষ্টা কৰিছে। পাকিস্তানৰ নিউজ চেনেলত গৌৰৱ গগৈ নয়নৰ মণি। বৰ্তমান সময়ত পটকৈ তেওঁ পাকিস্তানৰ এজেণ্ট। পাকিস্তান ভ্ৰমণৰ কথা গৌৰৱ গগৈয়ে স্বীকাৰ কৰিছিল। গৌৰৱ গগৈৰ ওপৰত গোচৰ ৰুজু হ'ব লাগে এতিয়া। পাকিস্তানৰ সৈতে ইমান কিয় প্ৰেম গৌৰৱ গগৈৰ? পাকিস্তানী এজেণ্ট এজনক অসম তথা ভাৰতত কোনো প্ৰয়োজন নাই বুলি কৈছে। আজিলৈকে গৌৰৱ গগৈয়ে নিজৰ সন্তানক ভাৰতীয় কৰিব নোৱাৰিলে। গৌৰৱ গগৈলৈ অনুৰোধ কৰিছোঁ পাকিস্তানৰ প্ৰেম এৰক, অন্যথা ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'ব গৌৰৱ গগৈ। ৰাহুল গান্ধীয়ে অসম বিৰোধী মন্তব্য কৰিছিল। বাংলাদেশী বিতৰণক লৈ কংগ্ৰেছে কিয় বিৰোধ কৰিছে? 26ত কংগ্ৰেছ শূন্য হ'ব অসমত। সংবাদমেল অনুষ্ঠিত কৰি অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক আকাশ শইকীয়াৰ এই ডাঙৰ মন্তব্য।